আমাৰ বৰ্তমান যি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ যি এটা উদ্যোগ আৰু এটা বলিষ্ঠ পদক্ষেপ সেইটো কৰি পেলাই যিবিলাক এনক্ৰ'চবিলাক আঁতৰাই দিয়া হৈছিলে আঁতৰাই দিয়াৰ কাৰণে এতিয়া হৈছে কি তাতে জীৱ জন্তুবিলাকৰ বিচৰণ কৰিবৰ কাৰণে এটা সুবিধা হৈছে আৰু বিশেষকৈ এটা হৈছে আপোনাৰ কাজিৰঙাৰ লগত সিফালে ওৰাঙৰ লগত কাজিৰঙাৰ মাজতেই বুঢ়া চাপৰিয়া লাওখোৱাখন আছিলে গতিকে সেইটোৰ মাজত এটা গেপ হৈ আছিলে এতিয়া গোটেইটো এটা সংযোগ হ'ল গতিকে এতিয়া কাজিৰঙাখনৰ এটা বিস্তাৰ হ'ল আৰু ২ নম্বৰ কাজিৰঙালৈ আমাৰ পৰ্যটকসকল আহি থাকে কাজিৰঙালৈ ইমান পৰ্যটক আহি থাকে তাৰ মানে বহন ক্ষমতাও নাইকিয়া হৈছে এতিয়া আজি এটা গ'লোঁ আমি দেখিলোঁ যে তাত এটা ৰাস্তাত শিমলুবিলাকৰ একদম ধুনীয়া ফুলবিলাক ফুলি আছে তাত আমি পেলাই ৰৈছোঁ তো আমি নিজে মই চাইকেল চলাই গৈছোঁ এতিয়া তেওঁলোকে এটা ওলাইছে যে চাইকেলিং কৰাৰ এটা ট্ৰেক টুৰিষ্টৰ কাৰণে এতিয়া ধৰি লওক কাজিৰঙালৈ যাওঁতে ১ ঘণ্টা সময় যদি এক্সট্ৰা আছে তাত ৫ কিলোমিটাৰ চাইকেলিংটো কৰিব পাৰে এই প্ৰাকৃতিক সৌন্দৰ্যটো উপভোগ কৰিব পাৰে এতিয়া জীৱ জন্তুৰ তাৰপিছতে এতিয়া তাৰমানে যথেষ্ট তাত বিল আছে এইবাৰ বিলবিলাক নদীৰ অৱশ্যে এইবাৰ বেছি বানপানী নোহোৱাৰ কাৰণে নদীৰ পানী নোহোৱাৰ কাৰণে মেটেকাবিলাক ৰৈ গ'ল সেইকাৰণে পৰিভ্ৰমী চৰাইবিলাক ইমান আহিব পৰা নাই কিন্তু সেইবিলাকৰ এই পৰ্যটনৰ স্ক'পটো আছে সেইফালৰ পৰা এটা ভাল মানে আমি কাজিৰঙাখনক লৈ পেলাই বৰ্তমান যেনেকৈ গৌৰৱ কৰোঁ কাজিৰঙাৰে অংশ হিচাপে লাওখোৱা আৰু বুঢ়া চাপৰি অহা ৫ বছৰৰ ভিতৰত তেনেকুৱা এটা পৰিৱেশ আহি পৰিব মই এতিয়া একো মন মেলা নাই কাৰণ মানে কি কয় মই গম নাপাওঁ তাৰমানে কথা হৈছে কি কিছুমান কথা সময়েহে কয় কাইলৈ কি হ'ব আমি নাজানো কাইলৈ বেলি ওলাব বুলি আমি ৰাতিপুৱা ক'ব পাৰোঁ কিন্তু ৰাতিপুৱা ডাৱৰীয়া বতৰ হয় কেতিয়াবা গতিকে তেনেকুৱা কথা নহয় মোৰ কথাটো হৈছে কি আমি এটা সুদীৰ্ঘ কাৰ্যকাল মই এজন ব্যুৰ'ক্ৰেট হিচাপে কাম কৰিলোঁ গতিকে এতিয়া মোৰ কথাটো হৈছে আৰু ৩১ মাৰ্চত মোৰ অৱসৰ হ'ব এইটো কামৰ পৰা তাৰপিছতো বেলেগ কাম কৰিব পাৰোঁ কিন্তু এতিয়া বৰ্তমান লক্ষ্যটো হৈছে যে যিখিনি সময়ত মই কাম কৰিছোঁ কামখিনি সুচাৰুৰূপে নিষ্ঠা সহকাৰে কৰি আৰু বৰ্তমান চৰকাৰে যি এটা একদম আপোনাৰ মানে তীব্ৰ গতিত আমাৰ উন্নয়নৰ কামবিলাক চলি আছে বিশেষকৈ অসমখনক ভাৰতৰ ৰাজ্যবিলাকৰ মাজত এখন অগ্ৰগণী ৰাজ্য কৰাৰ হিচাপে যিবিলাক কৰি আছে এই প্ৰায় ২ বছৰতকৈ কম হৈছে মই মুখ্য সচিব হিচাপে এই কাৰ্যবিলাকত মই যিটো অংশগ্ৰহণ কৰিছোঁ সেইটো মই সৌভাগ্য বুলি ভাবোঁ আৰু কামবিলাক সুচাৰুৰূপে চলাটো ভগৱান ভগৱতী সকলোৰে আশীৰ্বাদ সকলোৰে ধন্যবাদ ৰাইজৰ মৰম চেনেহ সকলোবিলাক আছে গতিকে মই বেছি দূৰলৈ চাই থকা নাই কাইলৈ কি হ'ব সেইটোৱে আমি ক'ব নোৱাৰোঁ আজিৰ কথাটো কোৱাই মুস্কিল গতিকে ভালেই হ'ব চব ধন্যবাদ